নমস্কাৰ দোস্ত আৰু এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম কৰিলোঁ। আমি আহিছোঁ আজি ধূপধাৰাত মানে বিশ্বকৰ্মা বাবাৰ মূৰ্তি লোৱাৰ কাৰণে। আৰু বিশ্বকৰ্মা বাবাৰ মূৰ্তি এতিয়া আমি আহি দেখা পালোঁ যে ইমান বিশ্বকৰ্মা বাবাৰ মূৰ্তি বনাই থৈছে, সৰু ডাঙৰ ইমান ধুনীয়াকৈ বনাই থৈছে। মানে হাতীত উঠি থকা, হাতীৰ পৰা নুমি থকা এনেকুৱা ইমান ধুনীয়াকৈ বনাই থৈছে। আপোনালোকে যদি কেতিয়াবা আহে তো আপোনালোকে এনেকৈ দেখা পাব, ইমান ধুনীয়াকৈ সজাই বৰাই থৈ দিছে। আৰু ইয়াৰে মাজত বহুত কেইটা ৱাডাৰ মাল আছে। তো ৱাডাৰবিলাক আমি নাপাওঁ বাৰু, ৱাডাৰবিলাকক আমি মানে নাপাওঁ। তো ৱাডাৰ নোহোৱাবিলাককহে আমি বাছনি কৰি কিনে ল'ব লাগে। এইফালে সুনীতা আৰু স্নেহাই বাছনি কৰি আছে আৰু লগতে ময়ো বাছি আছোঁ। আৰু ইফালেও আছে বাৰু বেলেগ আৰু আমি এতিয়া বাছনি কৰিছোঁ এই সৰুটো, এইটো ধুনীয়াকৈ সেইটো বাছনি কৰিছোঁ। বাবা গণেশ বাবাৰ ওপৰত উঠি থকা, তো সেনেকুৱা এটা বাছনি কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া ধুনীয়াকৈ বান্ধি কেনে দিব। আৰু ইফালে আমি মাটিৰ বাচনো ল'ম এতিয়া। তো বাচনবিলাক বহুত কিবাকিবি বাচন আছে, সেইবিলাকো ল'ব লাগিব। তো আৰু ফুল মালা চব ল'ব পাৰিব একেলগে ইয়াতে আছে মানে। তো বহুত ধুনীয়া আৰু গোটেইখিনি ইয়াতে বস্তু পাই যায়। তো এতিয়া আমাক বেটেৰী ৰিক্সাত উঠাই দিলে সিহঁতে ধুনীয়াকৈ। আৰু এতিয়া ক'ত ল'ম বুলি আমি ভাবি আছোঁ, মানে জাগাই নাই। তো সেনেকৈ থিয় কৰি ল'লেও ৰাস্তা বেয়া বহুত, তো আমি লোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈ যায়। তো বাতৰি কাগজ খুজি আছোঁ তলত দিয়াৰ কাৰণে। এইয়া তলত দি দিলোঁ। আৰু অলপ দূৰ যাইহে গাইজ দেখা পালোঁ এইয়া হাতত অলপ ক্ৰেক আছে, প্ৰত্যেকখন হাততে অলপ ক্ৰেক আছে। তো তাৰপিছত আমি ভাবিলোঁ ৰিটাৰ্ণ দি কিনে বেলেগ এটা লৈ আনো। তো আহিলোঁ দোকানক লৈকে আৰু তো সিহঁতে ধুনীয়াকৈ আৰু এটা ৰিটাৰ্ণ আমাক বেলেগ এটা চেঞ্জ কৰি দিলে। তো এইটো মূৰ্তিৰ নিচিনাই ধুনীয়াকৈ থিয় হৈ থকাকৈ ল'লোঁ এইবাৰ। আৰু আহি পালোঁ আমি ধূপধাৰা চাৰিআলি মানে পুলিচ পইণ্ট। আৰু পুলিচ পইণ্টত চাই লওক গাইজ, ডাঙৰ একদম খাল, একদম পানী চাৰিওফালে। খোজকাঢ়ি ইপাৰ সিপাৰ হ'ব নোৱাৰোঁ মানে, একদম চাই লওকচোন ইফালেও সিফালেও। আহি পালোঁ আমাৰ বন্দাপাৰা তিনিআলি। আৰু চাহ খাৱাৰ কাৰণে আমি নমিলোঁ। আৰু ইয়াতে চাহ একাপ খাই যাওঁ ধুনীয়াকৈ, গাখীৰ চাহ লগত, একদম পিয়ৰ লোকেল গাখীৰ চাহ। তো খাই আছোঁ এতিয়া, সুনীতা আৰু স্নেহাও খাই আছে। আহি পালোঁ ঘৰত আৰু আহিয়ে বাবাৰ মূৰ্তিটো গাড়ীৰ পৰা নমালোঁ। এতিয়া ৰাস্তাটো একদম সৰু, আমাৰ মানে দৰ্জাটো সৰু। তো অকলে নমাব পাৰিম বুলি ভাবিছিলোঁ, মই অকলে নমোৱাৰ অলপ অসুবিধা হয়। তো সুনীতা আৰু মই দুজনে লাগ ধৰিলোঁ মানে মূৰ্তিটো নমোৱাৰ কাৰণে, বাবাৰ মূৰ্তিটো। এতিয়া লাহে লৈ যাই আছোঁ, ক'ৰবাত লাগি গ'লে মাটিৰ বস্তু একদম বহুত ৰিক্স মানে। এতিয়া লাহে ধুনীয়াকৈ এই টেবুলখনত মাজনি পৰা ধুনীয়াকৈ টেবুলখনতে ধুনীয়াকৈ থৈ দিলোঁ আৰামছে। এতিয়া বহুত ওজন গাইজ, ভাবিছিলোঁ ওজন নাই বুলি, মাটিৰ বস্তু ওজন হয় বহুত। তো ধুনীয়াকৈ থৈ দিলোঁ ইয়াতে মাজনিৰ পঢ়া টেবুলতে। তো এতিয়া আৰু এইয়া আমাৰ যিখিনি মানে পূজাৰ লাগতিয়াল বস্তু, কল প্ৰসাদ এইবিলাক ধুনীয়াকৈ ডালা এখনতে ওলালোঁ চবখিনি। তো ওলাই মেলি ধুনীয়াকৈ থলোঁ আৰু ইয়াতে থৈ কিনে ধুনীয়াকৈ এটা জেগাত ভালকৈ থৈ দিম। অহাকালি ধুনীয়াকৈ এইবিলাক বস্তু পৰিষ্কাৰকৈ ধুই পাখলি তো হেৰি কৰিম। তো আজিৰ ভিডিঅ'টো কেনে লাগিলে গাইজ, ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব।